আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিশা তামুলপুৰত গুলীচালনা। ঘটনাত ইউপিপিএলৰ দুজনকৈ নেতা আহত হোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। আহতদ্বয় ধৰণীধৰ বড়ো, ৰাজু বসুমতাৰী। ঘটনাস্থলীত উদ্ধাৰ হৈছে 3 জাইখালী কাৰ্টিজ। ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ পাণবাৰীত এই জঘন্য ঘটনা সংঘটিত হৈছে। ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা উচ্চপদস্থ আৰক্ষীৰ এটা দল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিশা তামুলপুৰত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে। এই গুলীচালনা ঘটনাত ইউপিপিএলৰ দুজনকৈ নেতা আহত হোৱাৰ খবৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। ভোট গ্ৰহণৰ পূৰ্বে কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা কৰিছে। নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ ঘটনা। নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা। ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ আমিৰ আলীৰ মৃতদেহ। ককিলামুখ মাথাউৰিৰ ওপৰত উদ্ধাৰ হৈছে মৃতদেহটো। আমিৰ আলী ডেকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আছিল। ভোট গ্ৰহণৰ পূৰ্বে যোৰহাটত এই ভয়াৱহ ঘটনা। সোধা পোছাৰ বাবে এজনক আটক কৰিছে আৰক্ষীয়ে। নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ ঘটনা। নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা কৰা হৈছে। ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ আমিৰ আলীৰ মৃতদেহ। নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ ঘটনা। নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা কৰিছে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। ভোট গ্ৰহণলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। বাছ নহয়, এইবাৰ ট্ৰেইনে আহিছে অবৈধ মিয়া। ৰাজ্যত ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। বাছ নহয়, এইবাৰ ট্ৰেইনে আহিছে হাজাৰ হাজাৰ মিয়া। ৰাজ্যৰ 2টা ট্ৰেইন ষ্টেচনত ভিৰ দেখিলে আচৰিত হ'ব আপুনি। ভোট দিবলৈ আহিছে কিন্তু একাংশই নাজানে অসমীয়া ভাষা। ডিব্ৰুগড় ভংগাইগাঁও ষ্টেচনত অচিনাকি লোকৰ ভিৰ। ৰাজ্যত ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থাকোঁতে ষ্টেচনে মিয়াৰ ভিৰ। বাছ নহয়, এইবাৰ ট্ৰেইনে আহিছে মিয়া। ৰাজ্যৰ 2টা ষ্টেচনত ভিৰ দেখিলে হতভম্ব হ'ব আপুনি। ভোট দিবলৈ আহিছে কিন্তু একাংশই নাজানে অসমীয়া ভাষা। ডিব্ৰুগড় আৰু ভংগাইগাঁও ষ্টেচনত অচিনাকি লোকৰ ভিৰ। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। উত্তপ্ত পৰিস্থিতি। নিৰ্বাচনী বিধি প্ৰযোজ্য হৈ থকাৰ পাছতে কংগ্ৰেছৰ দলীয় সভা। ৰাজ্যত কঠোৰ নিৰ্বাচনী বিধিৰ মাজতো কংগ্ৰেছৰ দলীয় সভা। কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ উপস্থিতিত আয়োজিত হৈছিল দলীয় সভা। শ বিজেপি কৰ্মীয়ে আবদ্ধ কৰিলে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াক। নাজিৰা সমষ্টিত কংগ্ৰেছৰ সভাক লৈ উত্তপ্ত পৰিস্থিতি। দেৱব্ৰত শইকীয়াই পুলিং এজেণ্টক ফৰ্ম বিতৰণ কৰাৰ অভিযোগ। আমগুৰিৰ এটা বিবাহ ভৱনত অনুষ্ঠিত হৈছিল সভাখন। ৰাজ্যত কঠোৰ নিৰ্বাচনী বিধিৰ মাজতো কংগ্ৰেছৰ দলীয় সভা। কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ উপস্থিতিত আয়োজিত হৈছিল সভাখন। শ বিজেপি কৰ্মীয়ে আবদ্ধ কৰিলে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াক। নাজিৰা সমষ্টিত কংগ্ৰেছৰ সভাক লৈ উত্তপ্ত পৰিস্থিতি। ৰাজ্যত কঠোৰ নিৰ্বাচনী বিধিৰ মাজতো কংগ্ৰেছৰ দলীয় সভা। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। গ্ৰেপ্তাৰৰ বয়স হৈছে প্ৰৱণ খেৰাৰ। অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰৱণ খেৰা। জেললৈ যোৱাৰ বয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰৱণ খেৰা। অসম আৰক্ষীৰ পৰা ৰক্ষা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ খেৰা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰৱণ খেৰা। অসম আৰক্ষীয়ে বিভাগত 2 দিন ধৰি খেৰাক বিচাৰি ওলাইছে তীব্ৰ অভিযান। মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছপৰ্টক লৈ ভুৱা অভিযোগ আনিছিল প্ৰৱণ খেৰাই। অৱশেষত লুকাই ন্যায়ালয়ৰ শৰণাপন্ন প্ৰৱণ খেৰা। জেললৈ যোৱাৰ বয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰৱণ খেৰা। অসম আৰক্ষীৰ পৰা ৰক্ষা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ খেৰা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰৱণ খেৰা। অসম আৰক্ষীয়ে বিভাগত 2 দিন ধৰি খেৰাক বিচাৰি চলাইছে তীব্ৰ অভিযান। জেললৈ যোৱাৰ বয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ প্ৰৱণ খেৰা। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। ভোট কেন্দ্ৰত এইবাৰ নতুন নিয়ম জাৰি কৰা হৈছে। কি নথিপত্ৰ লৈ যাব লাগিব আপুনি। লৈ আহিছোঁ সবিশেষ। ৰাজ্যৰ ভোটাৰৰ বাবে জৰুৰী খবৰ এই মুহূৰ্তত। ভোট দিবলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা নিয়ম। লগত লৈ যাব লাগিব কেইবাবিধো নথি। ভোটাৰ কাৰ্ড অবিহনে ভোট দিব পাৰিব আপুনি।
ভাৰবিত নথি পৰিচয় আৰু প্ৰমাণ পত্ৰ হিচাপে স্বীকৃতি নিৰ্বাচন আয়োগৰ আধাৰ কাৰ্ড, জব কাৰ্ড, বেংকৰ পাছবুক, আয়ুষ্মান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড, পাছপোৰ্ট, পেঞ্চনৰ নথি, NTR, স্মাৰ্ট কাৰ্ড, ইউনিক ডিজিবিলিটি ID নিব লাগিব আপুনি। প্ৰথমবাৰৰ বাবে EVM-ত থাকিব প্ৰাৰ্থীৰ ৰঙীন ফটো। এটা ভোট কেন্দ্ৰত 1200 লোকৰ ভোট গ্ৰহণৰ ব্যৱস্থা থাকিব। প্ৰথমবাৰৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰে নিব পাৰিব মোবাইল ফোন। ভোট কেন্দ্ৰৰ 100 মিটাৰ দূৰত্বত হৈ থাকিব লাগিব মোবাইল ফোন। ৰাজ্যৰ ভোটাৰৰ বাবে জৰুৰী খবৰ লৈ আহিছোঁ পৰৱৰ্তী খবৰ। আজি মাত্ৰ কেইটামান ঘণ্টা বাকী থাকোঁতে বতৰৰ কালৰূপ কেনেকুৱা হ'ব পাৰে লৈ আহিছোঁ সবিশেষ। আজি ৰাজ্যত 2026 নিৰ্বাচনী ভোট গ্ৰহণ। ভোট যুদ্ধৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। আজিৰ দিনটোত কেইবাখনো জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 16খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। কেইবাখনো জিলাত প্ৰবল বৰষুণ, বজ্ৰপাতৰ সম্ভাৱনা। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে সতৰ্কবাণী। কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট লৈ আহিছোঁ সবিশেষ। য়েল্লো এলাৰ্ট জাৰি কৰিছে ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, ভজালী, নলবাৰী, কামৰূপ মেট্ৰ' য়েল্লো এলাৰ্ট জাৰি কৰিছে। য়েল্লো এলাৰ্ট জাৰি কৰা আন কেইখনমান ঠাই হৈছে তামুলপুৰ, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আলং। এই 12খনকৈ জিলাত 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা। ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই 4খন জিলাত বিজুলী ঢেৰেকনিৰে হঠাৎ বতাহৰ গতিবেগ হ'ব পাৰে সলনি। 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰো পূৰ্ণ সম্ভাৱনা। বিগত কেইদিনমানৰ পৰা বিভিন্ন প্ৰান্তত বতৰে লৈছে ৰুদ্ৰৰূপ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লৈছে প্ৰবল বৰষুণ, শিলাবৃষ্টিৰ ধুমুহা। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।